হাজোত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত অসম চৰকাৰৰ কেবিনেটৰ মাতৃভাষাৰ মাধ্যম বিৰোধী সিদ্ধান্তৰ তীব্ৰ প্ৰতিবাদ জিলা আছুৰ। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত অসম চৰকাৰৰ কেবিনেটৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ প্ৰতিবাদত আজি সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই 13 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে। হাজোৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সমীপত এই প্ৰতিবাদী অনশন কাৰ্যসূচী ৰূপায়ণ কৰে। 13 ঘণ্টীয়া এই অনশন কাৰ্যসূচীত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয় সম্পাদক শুভজ্যোতি ডেকা, সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক তৌফিকুৰ ৰহমান, সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি নৱজ্যোতি দাস, হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰাণজিৎ দেউৰীয়া, সাধাৰণ সম্পাদক আতিকুৰ ৰহমান, আছু নেতা ইমদাদুৰ ৰহমান, জিলা ছাত্ৰ সন্থাৰ উপসভাপতি সুৰজিৎ কলিতাই অংশগ্ৰহণ কৰে। ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি আজি সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উদ্যোগতে হাজোত আমি 13 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। পুৱা 6 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে এই অনশন কাৰ্যসূচী চলিব আৰু এই অনশনস্থলীৰ পৰা আমি অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে অসমীয়া ভাষাৰ ওপৰত তেওঁলোকে হাত নিদিব, অসমীয়া মাধ্যমৰ ওপৰত হাত নিদিব। অসমীয়া মাতৃভাষা মাধ্যম, বড়ো মাতৃভাষা মাধ্যম, সকলো মাতৃভাষা মাধ্যম, জাতি জনগোষ্ঠীৰ যিবিলাক ভাষা আছে ভাষাই অসমত মান্যতা পাব লাগিব। কিন্তু অসম চৰকাৰৰ কেবিনেটৰ যি সিদ্ধান্ত ভাষা মাধ্যম বিৰোধী যিটো সিদ্ধান্ত সেই ভাষা বিৰোধী সিদ্ধান্তক আমি মাধ্যম বিৰোধী সিদ্ধান্তক সদৌ অসম ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু অনতিপলমে যদি এই যি সিদ্ধান্ত বাতিল নকৰে তেনেহ'লে কিন্তু সদৌ অসম ছাত্ৰ সন্থাই অনাগত দিনত ইয়াতকৈ ভয়ংকৰ আমি জংগী আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য থাকিম। প্ৰতিবাদীসকলে মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত বাতিল কৰক, মাতৃভাষা মাধ্যমত হাত নিদিব, অসম চৰকাৰ হুঁচিয়াৰ আদি শ্লোগানেৰে অনশনকাৰী আছু নেতা কৰ্মীসকলে উত্তাল কৰি তোলে। আৰু যেতিয়ালৈকে এই কেবিনেটৰ সিদ্ধান্ত বাতিল নহয় তেতিয়ালৈকে আমাৰ এই দাবী চলি থাকিব আৰু এই চৰকাৰে যেতিয়ালৈকে নলয় মধ্যমটো শেষ নকৰে তেনেহ'লে আমাৰ অসমীয়া মধ্যমৰ সুৰক্ষাৰ কাৰণে আমি সদায় আছোঁ আৰু এই মধ্যমৰ সিদ্ধান্ত বাতিল কৰাৰ বাবে আমি বৃহত্তৰ চেষ্টা কৰি থাকিম সদায় আৰু ৰাইজৰ সহযোগত আমি গণতন্ত্ৰ আন্দোলন কৰি থাকিম। মাধ্যমক লৈ যি শিক্ষামন্ত্ৰীয়ে মাধ্যমক লৈ যি বক্তব্য দাঙি ধৰি আছে সেই বক্তব্যৰ ওপৰত আমি আজি অসম চৰকাৰৰ বিৰুদ্ধে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই অনশন কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আজিও আপুনি অসমৰ বিভিন্ন শিক্ষানুষ্ঠান দেখিব, বিভিন্ন শিক্ষানুষ্ঠানত তেওঁলোকে দাম্ভিক মাৰে, তেওঁলোকে অহংকাৰ কৰে যে শিক্ষানুষ্ঠানসমূহ ৰাজহুৱা শিক্ষানুষ্ঠানসমূহ তেওঁলোকে বিভিন্ন পৰ্যায়লৈ লৈ গৈছে। এতিয়াও আন্তঃগাঁথনিৰ অভাৱৰ কাৰণে বিভিন্ন সময়ত ৰাজহুৱা শিক্ষানুষ্ঠানসমূহৰ শিক্ষাৰ্থীসকলে দুৰ্ভোগ ভুগিবলগীয়া হৈছে, যাৰ কাৰণে আচলতে এই গোটেই বিষয়টো কিন্তু ৰাজ্য চৰকাৰ জড়িত, শিক্ষা বিভাগটো জড়িত, শিক্ষামন্ত্ৰীগৰাকী জড়িত। এটা কথা আমি দাবী জনাইছোঁ, স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, যিগৰাকী শিক্ষামন্ত্ৰী এটা সময়ত আন্দোলনৰ মজিয়াৰে তেখেতে আজি সামাজিক জীৱন আৰম্ভ কৰিছিলে, ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিলে, সেই পুতলা শিক্ষামন্ত্ৰীগৰাকীয়ে নিলজ্জভাৱে আত্মসমৰ্পণ কৰা বিষয়টো আমি ধিক্কাৰ জনাইছোঁ। স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে মাধ্যমৰ ওপৰত হাত নিদিব, অনতিপলমে যদি মাধ্যমৰ ওপৰত হাত দিয়ে ইয়াৰ ফলৱৰ্তী ভীষণ হ'ব, কাৰণ অসমৰ ৰাইজ তথা ছাত্ৰ সমাজ জাগ্ৰত হ'ব। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।